বিহুৰ বতৰত মানৱতাৰ চূড়ান্ত স্খলন পিতৃক মৰিয়াই মৰিয়াই ঘুচিয়াই ঘুচিয়াই হত্যা কৰিছে পুত্ৰই কেৱল হত্যা কৰা নহয় তেল ঢালি জ্বলাই দিয়াৰ চেষ্টা কৰিছে এইখন অসমতে বিহুৰ আনন্দৰ মাজতে এই ঘটনা সংঘটিত হৈছে এই মতে সবিশেষ দৃশ্য আগবঢ়াইছোঁ এয়া হৈছে এখন অসমৰ দৃশ্য আন এটা দৃশ্য আমি আগবঢ়াইছোঁ এই মুহূৰ্তত এয়া হৈছে এখন অসমৰ দৃশ্য এইখন অসমত বিহুৰ আনন্দ ফূৰ্তিৰ মাজতে এই ঘটনা সংঘটিত হৈছে য'ত পিতৃকে ঘুচিয়াই ঘুচিয়াই হত্যা কৰিছে পুত্ৰই আৰু একেধৰণে তেল ঢালি জ্বলাই দিয়াৰ চেষ্টা কৰিছে ৰঙালী আনন্দৰ মাজতে পহিলা বহাগৰ দিনটোতে লংকাৰ কাকিত এই জঘন্য ঘটনা সংঘটিত হৈছে পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃ প্ৰথমে ঘুচিয়াই ঘুচিয়াই হত্যা কৰিলে তাৰপিছত জ্বলাই দিয়াৰ চেষ্টা কৰিছে কিন্তু জ্বলাব নোৱাৰিলে যদিও কিন্তু ঘুচিয়াই ঘুচিয়াই হত্যা কৰিছে লংকাৰ কাকি বেলতলা মিলনপুৰত এই ঘটনা সংঘটিত হৈছিল গম পোৱা গৈছে আৰু কাকি বেলতলা মিলনপুৰৰ পাখান পুত্ৰ ৰাজকুমাৰ চাম্পিয়াই সাধাৰণ কথাতে পিতৃক উপজীৱ কৰি ঘুচিয়াই ঘুচিয়াই প্ৰহাৰ কৰি মাৰপিট কৰে আৰু তাৰপিছতেই জীৱন্ত জ্বলাই দিয়াৰ চেষ্টা কৰে অৱশ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আটক কৰিছে পুত্ৰক কিন্তু এই মুহূৰ্তত বা বিহুৰ সময়ত সংঘটিত এই ঘটনাই যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে কাৰণ পুত্ৰৰ হাতত পিতৃৰ মৃত্যুক লৈ চৌদিশে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে অত্যাধিক সুৰা সেৱন কৰি এই ঘটনা সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে কিন্তু লংকাত সংঘটিত এই ঘটনাই মানৱতাৰ চূড়ান্ত স্খলনৰ প্ৰতিচ্ছবিখন তুলি ধৰা পৰিলক্ষিত হৈছে কাৰণ এইখন ৰাজ্যতে যি মুহূৰ্তত বিহুৰ আনন্দ সকলো ব্যক্তিয়ে মতলীয়া হৈছে বা সকলোৱে নাচিছে যি মুহূৰ্তত বিহুৰ আনন্দ ফূৰ্তি সকলোৱে একেলগে কৰিছে কিন্তু তাৰ মাজতে এই ধৰণৰ ঘটনাই প্ৰতিক্ৰিয়া আৰু প্ৰশ্নৰ সৃষ্টি কৰিছে ৰঙালী আনন্দ উন্মাদনা বা আনন্দৰ যি সকলো ব্যক্তিয়ে সকলো লোকে যিধৰণে নাচিছিল বা আনন্দ কৰিছিল তাৰ মাজতে পহিলা বহাগৰ দিনটোত লংকাৰ কাকিত যি জঘন্য ঘটনা সংঘটিত হৈছে ঘটনাই কিন্তু মানৱতাৰ চূড়ান্ত স্খলনৰ প্ৰতিচ্ছবিখন তুলি ধৰিছে লগতে প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে কাৰণ পুত্ৰৰ হাতত প্ৰাণ গৈছে পিতৃ আৰু পিতৃক ঘুচিয়াই ঘুচিয়াই মাৰিলে পুত্ৰই পিতৃক ঘুচিয়াই ঘুচিয়াই পুত্ৰই প্ৰাণ কাঢ়িলে একেধৰণে কেৱল প্ৰাণ গ্ৰহাতে ক্ষান্ত নাথাকি কিন্তু হত্যা কৰাৰ পিছত কিন্তু জ্বলাই দিয়াৰ চেষ্টা কৰিলে আৰু এই ঘটনাক লৈ এই মুহূৰ্তত প্ৰতিক্ৰিয়া সৃষ্টি হোৱা পৰিলক্ষিত হৈছে কাৰণ লংকাৰ কাকিৰ সংঘটিত হৈছে ঘটনাৰ কাকিত পুত্ৰৰ হাতত প্ৰাণ গৈছে পিতৃ লংকাৰ কাকিৰ বেলতলা মিলনপুৰত এই ঘটনা সংঘটিত বুলি গম পোৱা গৈছে আৰু কাকি বেলতলা মিলনপুৰৰ পাখান পুত্ৰ ৰাজকুমাৰ চাম্পিয়াই সাধাৰণ কথাতে পিতৃক উপৰ্যু কৰি ঘুচাই প্ৰহাৰ কৰি মাৰপিট কৰাৰ পাছতে জীৱন্ত জ্বলাই দিয়াৰ চেষ্টা কৰে আৰু সেই মুহূৰ্ততে আৰক্ষী উপস্থিত তেওঁক আটক কৰা বুলি গম পোৱা গৈছে আৰু পৰৱৰ্তী সময়ত মুমূৰ্ষ অৱস্থাত চিকিৎসালয়লৈ নিয়া হয় যদিও পিতৃয়ে কৰুণ মৃত্যু খবৰ দিলে আৰু অৱশ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰু পাখান পুত্ৰৰ নাম পাখান সেই কুলাংগাৰ পুত্ৰৰ নাম হৈছে ৰাজকুমাৰ চাম্পিয়াই পিতৃক ঘুচিয়াই ঘুচিয়াই হত্যা কৰে একেধৰণে পিতৃৰ প্ৰাণ লোৱাৰ লগতে তেওঁ জ্বলাই দিয়াৰ চেষ্টা কৰে জীৱন্ত জ্বলাই দিয়াৰ চেষ্টা কৰে আৰু এই ঘটনাক লৈ এই মুহূৰ্তত কাকি বা হোজাইৰ লগতে সমগ্ৰ ৰাজ্যত যি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে কাৰণ এইখন অসমত যি মুহূৰ্তত বিহুত সকলো আনন্দ কৰিছে সকলো লোকে বিহুত যি মুহূৰ্তত খুব ইতিবাচক মন লৈ আনন্দ পৰিলক্ষিত হৈছে তাৰ মাজতে সংঘটিত এই ঘটনাই প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে কাৰণ বিহুৰ আনন্দ উন্মাদনা আঁতৰি এই ধৰণৰ ঘটনাই যি ধৰণৰ সমাজত প্ৰভাৱ পেলাব সেই প্ৰভাৱক লৈ প্ৰশ্ন উঠিছে কাৰণ মানৱতাৰ অপমৃত্যু ঘটা বুলি একাংশ প্ৰশ্ন কৰিছে মানৱতা নাই নেকি তাক লৈ প্ৰশ্ন কৰিছে কাৰণ যি পিতৃয়ে জন্ম দিছিল পুত্ৰক সেই পুত্ৰই পিতৃক ঘুচিয়াই ঘুচিয়াই প্ৰাণ কাঢ়িছে মদ খাই আহি কিনা বাবাক মাৰি আছে মই কৈছোঁ বাবা কিয় মাৰিব লাগে এনেকৈ কৈছে মোৰ কাৰণে গালি দি আছে তই বেছি নকবি বোলে তোক কাটি পেলাম এনেকৈ কৈছে পিতাকে মাৰিছে তোমাৰ কি হয় পিছত মই কৈছোঁ মোৰ কাৰণে কিয় মাৰিব মোৰ কাৰণে কৈছে তোকে মাৰিম এনেকৈ কৈছে মোৰ কাৰণে কিয় মাৰিবি এনে বুঢ়া মানুহ হৈ গৈছে তাক মাৰিব নালাগে নহয় এনেকৈ কৈছোঁ বেছি নকৰ বোলে তোক কাটি পেলাম এনেকৈ কৈছে হাতটো যাই কিনে টানি দিছোঁ তেতিয়া মোৰ কাৰণে মাৰিব দৌৰাইছিলে দাউ লৈ কিনে মদ খাই আহিছে কালি কিহেদি মাৰিছে হাত লগত মাৰিছে বক্সিং লগত মাৰি কিনে এনেকৈ গালকেইটা পুৰা ফাটাই দিছে তাৰপিছত বাবাই বেহুচ হৈ গৈছে তেতিয়া এইটো পোৱাল খেৰটো আনি কিনি আৰু কাপোৰ দি কিনে ওপৰত জ্বলাই দিছিলে ভাঙি দিছে হাতকেইটা পুৰা মদ খাইছিলে তাৰমানে পোৱালি এটা আছে না সৰু পোৱালি আগৰ বিয়া পাতাতো তাক বোলে পইচা চুৰ কৰিছিলে বাবুৱে বাবাই কৈছে বোলে ইমান সৰু কিয় পইচা চুৰ কৰিব লাগে তো এনেকৈ কিনে বাবাই কৈছে বোলে পিছত মাৰিছে 2 লাঠি নিচিনা মাৰিছে বোলে হাতটো তাৰ ফুলা আছিলে এইটোক চাই কিনে আহি কিনে আৰু বাবা কৈছে এতিয়া একো নকয় বোলে পিছত কম এনেকৈ কিনে সন্ধিয়া টাইমত আহি কিনে আৰু নিজৰ ল'ৰাটোক মাৰাৰ কাৰণে মাৰিছে মাৰিছে ৰাতি মাৰিছে
একদম ইয়াতে মৰি গৈছে নে হস্পিটেলত মৰিছে হস্পিটেলত সার্জন চাম্পিয়ে হা সার্জন চাম্পিয়ে তোমাৰ শহুৰৰ নাম আৰু তোমাৰ হাজবেণ্ডৰ নাম রাজকুমার চাম্পিয়ে ৰাজকুমাৰ চাম্পিয়া কি জেগা কয় এইখিনি এইটো ঘৰ ক'ত ঘৰ এইটো ঘৰ যে আছে কি জেগা কাকি মিলনপুর মিলনপুৰ এই তোমাৰ মানুহজনক কি পুলিচে ধৰিছে নেকি লৈ গৈছে বোলে রাত 3টা বাজে ৰাতি 3টা বজাত লৈ গৈছে এতিয়া তোমাৰ শহুৰ এতিয়া কি মৰি থাকিলে মৰি গ'ল মদ খাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 70990117 নম্বৰত